নমস্কাৰ আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ ফালৰ পৰা এখন নটিচ আহিছে CEE কম্বাইন্ড এন্ট্ৰেন্স এক্সামিনেশ্যন এইটো আপোনাৰ BTech যেটো আপোনাৰ ইঞ্জিনিয়াৰিং কোৰ্স আছে ফাৰ্স্ট সেমিষ্টাৰ অসমৰ বিভিন্ন ইঞ্জিনিয়াৰিং কলেজ অফ আসাম গোটেইখিনি কাৰণে এটা কম্বাইন্ড এন্ট্ৰেন্স এক্সাম পাতে এই এক্সামটো আপোনাৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব আপোনাৰ 14 মাৰ্চ 2024 ৰ পৰা লাষ্ট ডেট দিয়া আছে আপোনাৰ 3 এপ্ৰিল 2024 ইস্যু অফ অনলাইন এডমিট কাৰ্ড হ'ব আপোনাৰ 15 days before an exam মানে exam যেতিয়া হয় 15 days মান আগৰ পৰা হ'ব date of exam আপোনাৰ 2 June 2024 Sunday হয় examination time ৰাতিপুৱা 11 বজাৰ পৰা আবেলি 2 বজাৰ declaration result are expected in 10 days আপোনাৰ exam আছে 2 তাৰিখে জুনৰ তাৰ 10 দিন মান পিছত আপোনাৰ exam result declare কৰিব আৰু আপোনাৰ exam টো আপন মাল্টিপল চয়েস কোৱেশ্চন থাকিব MCQ তিনটা সাবজেক্ট পেপাৰ থাকিব আপোনাৰ ম্যাথছ ফিজিক্স কেমিষ্ট্ৰি 40 মাৰ্কস কে থাকিব এখন পেপাৰ টোটাল 120 নম্বৰ এটা কোৱেশ্চন সো 120 টা কোৱেশ্চন থাকিব আপোনাৰ এটা কোৱেশ্চন আপোনাৰ 4 নম্বৰ কে থাকিব যেটা আপোনাৰ ৰাইট হয় আৰু ফুল হলে আপোনাৰ 1 মাৰ্ক কাটা যাব এপ্লাই কৰিব কাৰণে আপোনাৰ ওয়েবসাইট দিয়া আছে আপোনাৰ এই ওয়েবসাইট যাব লাগিব www.stu.ac.in তাত গৈ আপুনি ফাৰ্স্ট লগইন কৰিব লাগিব আপোনাৰ বাকি যে ইনষ্ট্ৰাকচন দিয়া আছে সেইখিনি স্টেপ বাই স্টেপ ফলো কৰিব লাগিব এপ্লিকেশন ফিস আপোনাৰ 1100 rupees দিব লাগিব এপ্লিকেশন ফিস আৰু কোটেখিনি কৰা হোৱাৰ পিছত আপুনি এখন এপ্লিকেশন ফৰ্মখন প্ৰিন্ট আউট কৰি ল'ব পাৰিব আপোনাৰ যেটো 120 টা কোৱেশ্চন থাকিব টোটাল নম্বৰ 4 নম্বৰ কা থাকিব আপোনাৰ 480 মাৰ্কৰ আপোনাৰ এক্সাম সেন্টাৰ আছে আপোনাৰ গুৱাহাটী ডিব্ৰুগড় বঙাইগাঁও লখিমপুৰ নগাঁও শিলচৰ যোৰহাট নলবাৰী তেজপুৰ সিলেবাস আপোনাৰ যিখন আপোনাৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ লেটেষ্ট সিলেবাস এইখনে আহিব আপোনাৰ সিলেবাস যিবিলাকে এপ্লাই কৰিম বুলি ভাবিছে অসমৰ বিভিন্ন ইঞ্জিনিয়াৰিং কলেজত তেওঁলোকে এপ্লাই কৰিব পাৰে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও